গাইছ এডাল মেজিডাল চাওক ইমান ডাঙৰকৈ বনাইছে ইমান ওখকৈ চাব দেই এইডাল চাওক ইপিনে চাওক পুৰা গাহৰি চিলাই আছে গাইছ ইমান ৰাতিখনত চাওক ইমান ৰাতি হৈছে ঘৰৰ ভিতৰত সোমাবলৈ কৈছে চাওক ৰাম ৰাম সেইকেইটা ভয় নকৰে দেই এইপিনে পুৰা মাংস চাংস দি দিয়া হৈ গ'ল আৰু এইটো মেজি আৰু এতিয়া গৈ আছো এতিয়া চুৰ কৰিবলৈ আৰু লগৰকেইটা গৈ আছে পুৰা গোটেইখন কুঁৱলী একো দেখি নাপোৱা গাইছ পথাৰে আহিছিলোঁ আৰু আমি ৰাস্তাই পাহৰিছিলোঁ প্ৰথম কৈছোঁ ৰাস্তা পাহৰিছিলোঁ চাওকচোন আপুনি কোনোবা দেখি পাইছে যদি চাওক আপুনি ৰাস্তা পাহৰিলোঁ তো মাঘৰ বিহু পালেহি আৰু এতিয়া সেয়া বাঁহ কাটি থকা হৈছে আৰু ভেলাঘৰ বনাবলৈ এতিয়া বিশেষকৈ আমিতো বহুত দেৰিকৈ ভেলাঘৰটো বনাইছোঁ বেলেগৰ ভেলাঘৰ বনাই হ'লেই আৰু আজি আৰম্ভ কৰোঁ আৰু জেগালৈ নি আছোঁ আৰু কমেও 9টামান বাজিলে আৰু 9টামান বজাত বতৰটো দিছে নাই এনেকুৱা গাইছ এইডোখৰতে হ'ব আৰু ইয়াতে হ'ব মেজি মানে ভেলাঘৰটো গাইছ এতিয়া নৰা কাটিবলৈ আহিছোঁ আৰু প্ৰায় 2টামান কাটিছোঁহে যি কাৰণেতো ইমানখিনিয়ে হৈ গ'ল আৰু চাওক সেইটো চাইডে হোৱা নাই আৰু টাইমো হ'লগৈ এতিয়া ঘৰলৈ যাওঁগৈ টাইমটো হৈ গ'ল গাইছ এইখনে তোমাৰ কি ফিল্ড বনাবলৈ লৈছে তোমাৰ ভলীবলৰ ফিল্ড বনাবলৈ পূৰা লাগি আছে চাওক এইকেইটা হাজিৰা লাগি আছে এইটো ফাইনেলি গাইছ এইটো বনি হৈছেগৈ আৰু চাওক ইমান ডোখৰ কাম বাকী আছে আৰু ঘৰটো বনাইছিলোঁ আৰু আজি শুবলৈ আহিছোঁ এইটো চাওক আৰু এইপিনে পাৰিও আৰু এইপিনে মই শুব লাগিব আৰু আনিছোঁ বাৰু লেপচেপবোৰ এতিয়া সিহঁতি লৈ আনিছে এতিয়া পাৰি লওঁ আৰু মেইন বস্তু এটা লৈ আনিছোঁ আপুনি চাব দেই 1 মিনিট এইখন মেইন বস্তু গাঁৱৰ তলত থৈ দিব লাগিব আৰু গাঁৱৰ তলত থৈ দিব লাগিব এনেকৈ কাৰণ আমি আজি অকল 3টা শুম 3টা মানে এইকেইটা সৰু ভাইটিকেইটাহঁতৰ লগত শুম গাইছ আৰু মানে এতিয়া 11টা বাজিলে আৰু আমি 3টা আছোঁ চাওক 3টা আৰু একদম পোহৰ হৈছে চাওকচোন গোটেইখন পোহৰ হৈছে একদম 11টা গাইছ এতিয়া বৰ্তমান খৰি কাটিব গৈ আছোঁ হাবিত পূৰা এতিয়া মেজি যিহেতু পালেহি আৰু মেজি বনাব লাগে সেইকাৰণে এতিয়া হাবিলৈ গৈ আছোঁ খৰি কাটিবলৈ বৰ্তমানতো তাত কেইবাটাও সোমালেই এতিয়া মই লাষ্টত গৈ আছোঁ কাৰণ মই কাম এটা কৰি আছিলোঁ সেই মেজিটো ঠিক কৰি আছিলোঁ অকণমান মানে প্ৰব্লেম দি দিলে কি প্ৰব্লেম গৰু চৰু আহি পিনে পূৰা সোমাই দিলেহি ন সেইকাৰণে এইখন হৈছে চুমনি আমাৰ গোটেই ফেমিলি ভাগৰ চুমনি চাওক কিমান জংঘল পূৰা এতিয়া তাতে আহিছোঁ বৰ্তাহঁত কাটি আছেহি খৰি বৰ্তাহঁতে বিশেষকৈ লাগি দিছে দেই এতিয়া ইয়াতে থৈ লওঁ গাইছ হাত চাত হেৰি হৈ গৈছে চাওক কাটি ভাগৰ লাগি গ'লগৈ সেইডোখৰ আৰু এইডোখৰ ফালিছোঁহে আৰু হাত চাত পূৰা হেৰি হৈ গ'ল গাইছ ইয়াত কাটি থাকোঁতে এটা বস্তু এটা দেখিলোঁ দেই এইকেইটা চাওকচোন কি বস্তু এইকেইটা চাওক কি এইকেইটা সেইটো বস্তুটো চাওক সেইটো এটা ফুলপাতৰটো নিচিনা লগা নাই কি বস্তুটো সেইটো ভাগৰ লাগি গ'ল আৰু বেজি ঘৰটোৰ ভিতৰতে শুই দিলোঁ আৰু দেই শুই দিলোঁ মানে অকণমান পৰি দিলোঁ ইমানখিনি কাটি এই ভাইটিহঁতৰ লগত এইকেইটাহঁতৰ লগত আৰু ওপৰতো অকণমান ঠিক কৰিবলগীয়া হৈ আছে দেখিব পাৰিছে চাগে পূৰা পোহৰ হৈ গৈছে এইপিনেতো ঠিকেই আছে মানে কি হ'ল মানে বস্তুটো এইখন মানে বেৰখন অকণমান তালে পিছলৈ গুচি গ'ল মানে বন্ধাটো এই দেখিলে নাই এইডোখৰ গুচি গৈছে
গাইজ এইপিনে দাদা আৰু বৰ্তাহঁতে পূৰা মেজি জাপি আছে ভাইটিহঁতৰ লগত মিলি পিনে আৰু মই ভিডিঅ'ই বনাই আছোঁ বাৰু পোনে দেই। গাইজ এইডাল মেজিডাল চাওক কিমান ডাঙৰকৈ বনাইছে, কিমান ওখকৈ চাব দেই। এইডাল চাওক, আমাৰতো বাৰু ইমানটোমান হয়গৈ আৰু এতিয়া কি ক'ব আৰু ইমান এটা খৰি নাই কাটিবৰ কাৰণে। আৰু বৰ্তমান এতিয়া ব্ৰইলাৰ আনিবলৈ যাওঁ। আৰু আমি আহি গ'লোঁ এতিয়া মাংস আৰু বজাৰ চজাৰ কৰিবলৈ। বজাৰ চজাৰ পূৰা কৰি লোৱা হ'ল আৰু এতিয়া যাওঁ এতিয়া ঘৰলৈ পূৰা বনাওঁগৈ। বজাৰ চজাৰ হৈ গ'ল আৰু এতিয়া যাওঁ। এয়া চাউলটো ধুই দিয়া হ'ল, চাউল ভাত বনাব লাগে। গাইজ এইপিনে পূৰা ভাত বনাই থোৱা হৈছে, এইকেইটা পূৰা আহিবই। এইপিনে ভাত হৈছেগৈ আৰু মৃগাংকই পূৰা আলু কাটি আছে, ৰান্ধনি। এইপিনে গাইজ পূৰা তেল চেল দি দিয়া হৈ গ'ল আৰু এইখন চব কাটি কাটি লৈ লোৱা হ'ল পূৰা। এতিয়া ভাত চাতো হৈ গ'ল আৰু এইপিনে ভাত মজা লাগিছে পূৰা। এইপিনে পূৰা মাংস চাংস দি দিয়া হৈ গ'ল আৰু এইটো মেজি চাওক পূৰা কুঁৱলী দিছে নাই, কিমান কুঁৱলী হৈ আছে, পূৰা কুঁৱলী হৈ আছে। আৰু এইপিনে মাংস আৰু মাংস আছে বাৰু, সেইটো দেখাম বৰ্তমান। গাইজ এইপিনে পূৰা মাংস হৈ গ'ল, চাওক দেখাই দিছোঁ দেই। এইয়া চাওক মাংস পূৰা বনাই দিয়া হৈ গ'ল আৰু এইপিনে ভাত আৰু এইপিনে এতিয়া গাহৰি পূৰা খৰিকাত দিব হ'ব ন। এইপিনে চাওক এইপিনে চাওক পূৰা গাহৰি চিলাই আছে। আৰু এই ভাইটিকেইটাক পূৰা ভাত দি দিয়া হ'ল, মাংস পূৰা। গাইজ এইপিনে সেই ভাত চাত খোৱা হৈ গ'ল আৰু এতিয়া অকণমান মানে ভাবিছোঁ চুৰ অকণমান কৰোঁগৈ বুলি। এতিয়া ব'লক আৰু এতিয়া গৈ আছোঁ এতিয়া চুৰ কৰিবলৈ আৰু লগৰকেইটা গৈ আছে পূৰা গোটেইখন কুঁৱলী একো দেখি নাপোৱা। চাই লওক পথাৰে মাজে মাজে পূৰা গৈ আছোঁ আৰু এতিয়া চাওঁ ক'ত কি চুৰ কৰিব পাৰোঁগৈ। গাইজ ইয়ালৈ আহি পিনে ল'ৰা এটা হেৰাই থাকিলে দেই, বিচাৰি পোৱা নাই চাওকচোন, সঁচাকৈ কৈছোঁ চাওক গোটেইখন বিচাৰি ফুৰিছোঁ নাই, গোটেইখন একো দেখি নাপায় চাওকচোন, চবে চাওক সেইটো নাইকিয়া হৈ থাকিলে মানে, সঁচাকৈ কৈছোঁ চাওকচোন চব পিনে পাই একো দেখি নাপায় মানে। আমি তিনিটা আছোঁ মানে দেখিছে নহয়, ই এটা আকৌ সি এটা। গাইজ পথাৰে আহিছিলোঁ আৰু আমি ৰাস্তাই পাহৰি দিলোঁ, কচম কৈছোঁ ৰাস্তা পাহৰি দিলোঁ। চাওকচোন আপুনি কোনোবা দেখি পাইছে যদি চাওক, আপুনি ৰাস্তা পাহৰি দিলোঁ। আমি আহিছিলোঁ ৰাস্তা চাওকচোন আপুনি, মই য'ত পিনে দেখাই দিছোঁ চাওক। এইটো দেখিছে নহয় অকল, সেইটো জোনবাইটো হয়, সেইটো জোনবাইটো আৰু একো নাই মানে চাওক, একো নাই। গাইজ ইমান ৰাতিখনত চাওক ইমান ৰাতি হৈ আছে, এইটো ঘৰৰ ভিতৰত সোমাবলৈ কৈছে চাওক। ৰাম ৰাম, সেইকেইটা ভয় নকৰে দেই, ৰাম ৰাম চাওক, ৰাম ৰাম চাওক ৰাতি কিমানটা হৈছে, ৰাতি কমে চম 3টামান বাজি আছে আৰু এইকেইটা একো ভয় চয় নাই। কৈছে যে একদম এনেকুৱা ঘৰকেইটাত আপুনি দেখিয়ে পোৱা নাই চাগে, এনেকুৱা ঘৰকেইটাত সোমামগৈ বুলি কৈছে। মই ভাবিছোঁ এটা দৰানাক ভয়ানকৰ ঘৰ এটা সোমাম নেকি, কমচে কম এইটো সোমাম নেকি, এইটো সোমাম গা আহিও যাওঁ যাবিনে সুৰজ, যাবিনে গোটেইকেইটা যাম আকৌ চলো। সেইটো গুচিয়ে গ'ল চা, সেইটো কিমান পাৱাৰ চা, সেইটো চোৱা সেইটো চা। ৰাম ৰাম ঐ অকলে কৃষ্ণ দেই, ৰাম তই মাজি সোমাইছোঁ দেই। এই যাওঁগে ভয় লাগিলে। ভূত গাইজ এইকেইটা ভয় নকৰে দেই, কোনোৱে এটা ভয় নকৰে কমচে কম। এই চবচে মই কৈছোঁ নে চবচে খাতৰা ঘৰটো হৈছে এইটো গম পাইছে নে, এইটো সোমাকে যা তহঁতি হেৰি দম আছে যদি।
গাইছ নাই চুৰ কৰিবলৈ গৈছিলোঁ দেই, যিটো খেদা খালোঁ আৰু খেদা খোৱাৰ পিছত আৰু গুচি আহিলোঁ আৰু দেই। এতিয়া বৰ্তমান মেজি ঘৰৰ ভিতৰত পূৰা লগৰখন শুই আছে চাওক এইকেইটা, আৰু দুটামান তাত মেজি জুই শুৱাই আছে আৰু ময়ো শুই থাকোঁ আৰু যিহেতু বহুত টোপনি ধৰিছে, বহুত বেছি টোপনি ধৰিছে কাৰণ 4টামান বাজিব দিয়া, শুই থাকোঁ আৰু। ৰাতিপুৱা হোৱাৰ লগে লগে ভাইটিয়ে মেজিটোত জুইকুৰা লগাই দিলে আৰু বিশেষকৈ মই প্ৰতি বছৰ জ্বলাওঁ, কিন্তু এবাৰ সি আগ্ৰহ কৰিলে কাৰণে সি জ্বলাইছে। এনেকেই ইমান দিনৰ কষ্ট 5-10 মিনিটত জ্বলি গ'ল আৰু সেইটোৱেই হৈছে মাঘৰ বিহু, মাঘ বিহু। থেংক ইউ গাইজ ভিডিঅ'টো চোৱাৰ কাৰণে।